নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। দিল্লীৰ ৰাজপথৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীক স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। যদিহে ৰাজ্যত উচ্ছেদ বন্ধ নহয় তেন্তে ৰাজ্যৰ সকলো ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আমচুৱে। আৰু এই সন্দৰ্ভত কি কৈছে লৈ আহিছো সবিশেষ জনাই আছো। টাইম এট বিগ ব্ৰেকিং। দিল্লীৰ ৰাজপথৰ পৰাই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে আমচুৱে। স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছে আমচুৱে। যদিহে উচ্ছেদ বন্ধ কৰা নহয় তেন্তে ৰাজ্যৰ সকলো ৰেলপথ, ঘাইপথ বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আমচুৱে। ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান ৰাজ্যত যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু চৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাইছে বুলি মন্তব্য কৰিছে আমচুৱে। ডাঙৰ খবৰ আহি পৰিছে আৰু চৰকাৰলৈ পোনপটীয়া হুংকাৰ প্ৰদান কৰিছে আমচুৱে। যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোক কেৱল খিলঞ্জীয়া লোক। উচ্ছেদিতক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে পুঁজিপতি গোষ্ঠীক প্ৰদান কৰিছে চৰকাৰী ভূমি। আৰু বৰ্তমান উচ্ছেদৰ বিৰোধিতাৰে দিল্লীত আমচুৰ গৰ্জন। ৰাজপথৰ পৰাই চৰকাৰক প্ৰদান কৰিছে হুংকাৰ। ৰাজ্য চৰকাৰক ৰঙা চকু দেখুৱাই আমচুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু যন্তৰ মন্তৰ কপাইছে আমচুৱে। ডাঙৰ খবৰ, হাজাৰ হাজাৰ সংখ্যালঘুক লগত লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। দেখিবলৈ পাইছে হাজাৰ হাজাৰ সংখ্যালঘুৱে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ৰাজ্য চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছে যে যদিহে এই অমানৱীয় উচ্ছেদ বন্ধ নহয় তেন্তে ৰাজ্যৰ সকলো ৰেলপথ, ঘাইপথ বন্ধ কৰি দিয়া হ'ব। ৰাজপথৰ সুৰ তেওঁলোকে প্ৰতিবাদ কৰিব। দিল্লীত যি প্ৰতিবাদ হৈছে বৰ্তমান সময়ত তাৰ পৰা ঘূৰি আহি ৰাজ্যৰ সকলো ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথত শুই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু মুখ্যমন্ত্ৰী ৰঙা চকুলৈ ভয় নকৰে আমচুৱে, এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে আমচুৰ সভাপতিগৰাকীয়ে। দিল্লীৰ পৰাই মুখ্যমন্ত্ৰীক সকীয়াই দিছে যদিহে মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ নহয় তেন্তে ৰাজ্যজুৰি গঢ়ি তোলা হ'ব উত্তাল প্ৰতিবাদ। সাব্যস্ত কৰা হ'ব অৰ্থনৈতিক অৱৰোধ আন্দোলন। সমান্তৰালকৈ ৰাজ্যৰ সকলো ৰেলপথ, ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথ সকলো বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আমচুৱে। আৰু শেহতীয়াকৈ বিলাসীপাৰাত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, হাজাৰ হাজাৰ সংখ্যালঘু লোক ওলাই আহিছিল আৰু তাৰ পিছতেই দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বৰ্তমান হুংকাৰ প্ৰদান কৰিছে যদিহে চৰকাৰে এতিয়াই এই উচ্ছেদ বন্ধ নকৰে তেন্তে ৰাজ্যত পুনৰ গঢ়ি তোলা হ'ব তীব্ৰ আন্দোলন, অৰ্থনৈতিক অৱৰোধ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। বিলাসীপাৰাত যি ধৰণে হাজাৰ হাজাৰ সংখ্যালঘু লোকে ৰাজপথ কপাইছিল আৰু তাৰ পিছতেই এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বৰ্তমান ৰাজ্যত ৰেলপথ, ঘাইপথ সকলো বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। সকলো স্তব্ধ কৰি দিয়া হ'ব। যদি প্ৰয়োজন হয় ৰাজ্য স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ডাঙৰ মন্তব্য দিছে দিল্লীৰ ৰাজপথৰ পৰাই শ শ সংখ্যালঘুক লগত লৈ আৰু দেশৰ সকলো মুছলমান সংগঠনক লগত লৈ আমচুৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দিল্লীৰ ৰাজপথৰ পৰাই চৰকাৰক স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছে যে যদিহে চৰকাৰে এই উচ্ছেদ বন্ধ নকৰে তেন্তে ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলা হ'ব। প্ৰয়োজনত ৰাজপথ, ঘাইপথ, ৰেলপথ সকলো বন্ধ কৰি দিয়া হ'ব। চৰকাৰৰ গুলীলৈ কোনো মুছলমানে ভয় নকৰে। মুছলমানে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিব। মুছলমানে নিজৰ জাতি ৰক্ষাৰ কাৰণে মাত মাতিব। মুছলমানে নিজৰ নিৰাপত্তা নিজেই ল'ব বুলি উল্লেখ কৰিছে। যদিহে চৰকাৰে এই অমানৱীয়, অগণতান্ত্ৰিক উচ্ছেদ বন্ধ নকৰে তেন্তে প্ৰয়োজনত ৰাজপথ, ৰেলপথ সকলো স্তব্ধ কৰি দিয়া হ'ব আৰু সেই আন্দোলন মুখ্যমন্ত্ৰীয়ে ৰখাব নোৱাৰে বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ সাহস নাই, এই কথা স্পষ্টকৈ উল্লেখ কৰিছে। আমাৰ ওচৰত মন্তব্য আছে, এক্সক্লুচিভ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। সর্বভারতীয় পর্যায়ত কেন্দ্রীয় সরকার আমি দৃষ্টি আকর্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ। দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত।
আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল, আজি তেওঁলোকৰ কেছ চলি আছে, কোৰ্টত কেছ চলি আছে। जिसका कोई केस नहीं है, जिसका हाई कोर्ट में केस चल रहा है, जिसका सुप्रीम कोर्ट में केस चल रहा है, रातों रात बोल दिया कि बांग्लादेशी को हम पुशबैक करेंगे। आप लोग यहाँ पे फोटो ৰেজাউল কৰিম চৰকাৰে চৰকাৰক স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে, যদিহে চৰকাৰে এই অমানৱীয় কাৰ্যসূচী, অমানৱীয় উচ্ছেদ বন্ধ নকৰে তেন্তে ৰাজ্যৰ সকলো ৰাজপথ, ৰেলপথ বন্ধ কৰি দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। দিল্লীৰ ৰাজপথৰ পৰাই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে আমছুৱে, যদিহে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱা বন্ধ নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তোলা হ'ব। ৰাজ্যত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, বিলাসীপুৰাত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, আমছুৱে যি ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে হাজাৰ হাজাৰ সংখ্যালঘুক লগত লৈ, সেই ধৰণৰ পৰিস্থিতি পুনৰ গঢ়ি তোলা হ'ব ৰাজ্যত। উল্লেখ কৰিছে প্ৰয়োজনত অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে, ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ সকলো বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। কিয়নো ৰাজ্য চৰকাৰে যি মানৱীয়ভাৱে অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে, কেৱল সংখ্যালঘুক টাৰ্গেট কৰা হৈছে, কেৱল সংখ্যালঘুক অধ্যুষিত এলেকাত উচ্ছেদ কৰা হৈছে, তাৰ বিৰুদ্ধে সকলো সংখ্যালঘুক ওলাই আহিব লাগে বুলি উল্লেখ কৰিছে। আৰু আজি দিল্লীৰ ৰাজধানী দিল্লী কঁপাই তোলা পৰিলক্ষিত হৈছে, যন্তৰ মন্তৰ কঁপি উঠিছে। বৰ্তমান হাজাৰ হাজাৰ সংখ্যালঘুৰ প্ৰতিবাদত আমছুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। খিলঞ্জীয়া লোকে কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবেই সংখ্যালঘুক উচ্ছেদ কৰা হৈছে কিয় বুলি উত্থাপন কৰিছে, প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীলৈ ভয় নকৰোঁ বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ ৰঙা চকু পৰ্যন্ত ভয় নকৰে আমছুৱে। আৰু দিল্লীৰ ৰাজপথৰ পৰাই স্পষ্টভাৱে সকীয়াই দিছে ৰাজ্য চৰকাৰক যে যদিহে চৰকাৰে এই অমানৱীয় কাৰ্যসূচী বন্ধ নকৰে তেন্তে অনাগত দিনত ৰাজ্যত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হ'ব। আৰু তাত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে তাৰ বাবে সম্পূৰ্ণৰূপে দায়ী হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ সকলো মুছলমান সংগঠনক লগত লৈ মুছলমানৰ স্বাৰ্থত, মুছলমানৰ নিৰাপত্তাৰ কাৰণে আমছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি উল্লেখ কৰিছে। আৰু দিল্লীৰ ৰাজপথৰ পৰাই স্পষ্টভাৱে সকীয়াই দিছে যে শীঘ্ৰেই উচ্ছেদ বন্ধ কৰক, অন্যথা বন্ধ কৰি দিয়া হ'ব ৰাজ্যৰ সকলো ৰেলপথ, ঘাইপথ, কোনো যাব নোৱাৰে, সকলো স্তব্ধ কৰি দিয়া হ'ব, অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে। আৰু দিল্লীৰ পৰাই পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ। ৰাজ্য চৰকাৰে যি উচ্ছেদ চলাই আছে, সংখ্যালঘুৰ ওপৰত যি অমানৱীয় অত্যাচাৰ কৰি আছে, তাক কোনো পৰ্যায়ে গ্ৰহণ নকৰে আমছুৱে। আৰু সংখ্যালঘুৰ নিৰাপত্তাৰ কাৰণে আমছুৱে সদায় মাত মাতি যাব। আমছু কোনোমতে মনে মনে নাথাকে, আমছুৱে সকলোৰে কাৰণে, সকলো সংখ্যালঘুৰ কাৰণে একত্ৰিত হৈছে। আৰু বৰ্তমান সময়ত দিল্লীৰ আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হৈছে। দেখিবলৈ পাইছে দিল্লীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হাজাৰ হাজাৰ সংখ্যালঘুৱে হাতত প্লে কাৰ্ড লৈ মুছলমানৰ অধিকাৰৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ৰাজ্য চৰকাৰে যি ধৰণৰ পৰিস্থিতি কৰিছে, মুছলমানৰ ওপৰত পুনৰ সংস্থাপন নিদি মুছলমানক অত্যাচাৰ কৰা হৈছে, মুছলমানক খাবলৈ দিয়া নাই, মুছলমানৰ খাবলৈ পানী নাই, তাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। সকলো সংখ্যালঘুৰ বিৰুদ্ধে তেওঁলোক একত্ৰিত হৈছে, সকলো সংখ্যালঘু একত্ৰিত হ'ব লাগে বুলি কৈছে। সংখ্যালঘুৱে নিৰাপত্তাৰ কাৰণে মাত মাতিব লাগে বুলি উল্লেখ কৰিছে। আৰু দিল্লীৰ ৰাজপথৰ পৰাই মুখ্যমন্ত্ৰীক সকীয়াই দিছে যে যদিহে চৰকাৰে এই উচ্ছেদ বন্ধ নকৰে তেন্তে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হ'ব, ৰাজপথ কঁপোৱা হ'ব আৰু সমান্তৰালকৈ ৰেলপথ, ঘাইপথ সকলো বন্ধ কৰি স্তব্ধ কৰি দিয়া হ'ব অসম বুলি উল্লেখ কৰিছে। অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলা হ'ব। ৰেজাউল কৰিম চৰকাৰে স্পষ্টভাৱে সকীয়াই দিছে। শেহতীয়াকৈ ৰেজাউল কৰিম চৰকাৰে ঘোষণা কৰিছিল যে ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত হ'ব। আৰু তাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ সংখ্যালঘুৱে নিজৰ স্বাৰ্থত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিলে। বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে, হাজাৰ হাজাৰ সংখ্যালঘু ওলাই আহিছিলে।
কোনোদিন ৰাজ্যত কোনোদিনে নেদেখা সংখ্যালঘুৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিলে আৰু বৰ্তমান সময়ত দিল্লী কঁপাই তুলিছে আমছুৱে হাজাৰ হাজাৰ সংখ্যালঘুক লগত লৈ দিল্লী কঁপাই তুলিছে আৰু দিল্লীৰ পৰা ঘূৰি আহি ৰাজ্যত গঢ়ি তোলা হ'ব অৰ্থনৈতিক অৱৰোধ আন্দোলন ৰেলপথ ঘাইপথ সকলো বন্ধ কৰি দিয়া হ'ব ৰাজপথৰ শুই মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব নিজৰ অধিকাৰৰ কাৰণে আৰু ৰাজ্য চৰকাৰে যি ধৰণে অমানৱীয় অত্যাচাৰ চলাই আছে তাৰ বিৰুদ্ধে সকলোকে একত্ৰিত হোৱাৰ আহ্বান সকলো সংখ্যালঘুক একত্ৰিত হোৱাৰ আহ্বান কৰিছে আমছুৰ সভাপতিগৰাকীয়ে আৰু সকলো একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে বুলি উল্লেখ কৰিছে যদিহে মুছলমান আজি মনে মনে থাকে তেন্তে মুছলমান নাইকিয়া হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যত মুছলমান শব্দটো বিলুপ্ত হ'ব বুলি উল্লেখ কৰিছে আৰু নিজৰ কাৰণে মুছলমানৰ নিৰাপত্তাৰ কাৰণে সকলো লোকক ওলাই অহাৰ আহ্বান কৰিছে আমছুৱে বৰ্তমান আমছুৱে দিল্লী কঁপাইছে দিল্লীৰ সমান্তৰালকৈ ৰাজ্য কঁপোৱাৰ হুংকাৰ প্ৰদান কৰিছে পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে যে এই উচ্ছেদ যদি বন্ধ নহয় তেন্তে বন্ধ কৰি দিয়া হ'ব ৰেলপথ ঘাইপথ উজনি নামনি বৰাক সকলো বন্ধ কৰি দিয়া হ'ব কোনোফালে ৰেল যাব নোৱাৰে সকলো স্তব্ধ কৰি দিয়া হ'ব সমান্তৰালকৈ নামনি অসম সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে আমছুৱে ডাঙৰ মন্তব্য আগবঢ়াইছে আমছুৰ সভাপতিগৰাকীয়ে আমাৰ ওচৰত মন্তব্য আছে পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব আমাক ভূমি লাগিব আৰু ইয়াই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে বিভিন্ন সমাজ সংগঠনৰ লগত বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ পশ্চিমবংগ ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল আজি তেওঁলোকৰ কেছ চলি আছে কোৰ্টত কেছ চলি আছে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব আমাক ভূমি লাগিব আৰু ইয়াই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে বিভিন্ন সমাজ সংগঠনৰ লগত বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ পশ্চিমবংগ ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল আজি তেওঁলোকৰ কেছ চলি আছে কোৰ্টত কেছ চলি আছে আৰু এনেদৰেই ৰাজ্যৰ লগতে সমগ্ৰ দেশ কঁপোৱাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে ৰাজ্য চৰকাৰে যি অমানৱীয় কাৰ্যসূচী কৰি আছে সংখ্যালঘুৰ ওপৰত তাৰ বিৰুদ্ধে সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান জনাইছে যদি প্ৰয়োজনত দেশৰ সকলো ৰাজ্যৰ মুছলমান সংগঠনৰ লগত একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব যে অসমত মুছলমানৰ ওপৰত অত্যাচাৰ চলি আছে মুছলমানক শান্তিত থাকিবলৈ দিয়া নাই মুছলমানৰ ঘৰ ভাঙি পেলোৱা হৈছে মুছলমানৰ মাদ্ৰাছা ভাঙি পেলোৱা হৈছে ঈদগাহ ভাঙি পেলোৱা হৈছে সকলো ভাঙি পেলোৱা হৈছে সমান্তৰালকৈ মুছলমানৰ ওপৰত মুঠতে ৰাজ্যত অত্যাচাৰ চলোৱা হৈছে বুলি উল্লেখ কৰিছে আৰু পুনৰ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ যদিহে মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই এই উচ্ছেদ বন্ধ নকৰে তেন্তে ৰাজ্যৰ সকলো ৰেলপথ ঘাইপথ বন্ধ কৰি দিয়া হ'ব কোনো লোক যাব নোৱাৰে সকলো বন্ধ কৰি দিয়া হ'ব স্তব্ধ কৰি দিয়া হ'ব অসম বুলি উল্লেখ কৰিছে আৰু সমান্তৰালকৈ অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰিছে আমছুৱে ডাঙৰ মন্তব্য আগবঢ়াইছে আমছুৱে দিল্লীৰ ৰাজপথৰ পৰাই ৰাজ্য চৰকাৰক সকিয়নি প্ৰদান কৰিছে যদিহে চৰকাৰে এই অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ বন্ধ নকৰে তেন্তে ৰাজ্য কঁপাই তোলা হ'ব দিল্লীৰ পৰা ঘূৰি আহি তেওঁলোকে পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হ'ব কোনো লোক কোনো মুছলমানে অত্যাচাৰ সহ্য নকৰে মুছলমানে নিজৰ কাৰণে মাত মাতিব মুছলমানে নিজৰ নিৰাপত্তাৰ কাৰণে প্ৰতিবাদ কৰিব প্ৰয়োজনত ৰাজপথ কঁপাব প্ৰয়োজনত ৰাজপথৰ শুই তেওঁলোকে প্ৰতিবাদ কৰিব ৰেলপথৰ শুই তেওঁলোকে প্ৰতিবাদ কৰা হ'ব বুলি উল্লেখ কৰিছে বৃহৎ মন্তব্য আগবঢ়াইছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ পৰাই গৰ্জন কৰিছে আমছুৱে শ শ সংখ্যালঘুক লগত লৈ দিল্লীৰ পৰা চৰকাৰৰ বিৰুদ্ধে গৰজিছে
দেখিবলৈ পাইছে সমান্তৰালকৈ ৰাজ্যত যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰিছে, সকলো সংখ্যালঘুৱে প্ৰতিবাদ কৰিছে, উজনি নামনি বৰা সকলোতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আৰু আমছুৱে এইবাৰ ৰাজধানী দিল্লী কঁপাইছে বুলি ক'ব লাগিব। দিল্লীৰ যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে। সমগ্ৰ যন্তৰ মন্তৰ কঁপাই তোলা পৰিলক্ষিত হৈছে। হাজাৰ হাজাৰ সংখ্যালঘুক লগত লৈ সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু সকলো মুছলমান সংগঠনক একেলগ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু কাইলৈ সকলো মুছলমান সংগঠনৰ সৈতে আলোচনাত বহিব আমছু। ৰাজ্যত যি ধৰণে মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে, মুছলমানৰ ঘৰ ভাঙি দিয়া হৈছে, মাদ্ৰাছা ঈদগাহ সকলো ভাঙি পেলোৱা হৈছে, তাৰ বিৰুদ্ধে একত্ৰিত হ'ব সকলো মুছলমান সংগঠন আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। প্ৰয়োজনত কলকাতা, মুম্বাই, দিল্লী সকলোতে গৈ তেওঁলোকে প্ৰচাৰ চলাব যে ৰাজ্য চৰকাৰে অসমৰ মুছলমানক, অসমৰ সংখ্যালঘুক অত্যাচাৰ কৰিছে, খাবলৈ দিয়া নাই, পানী দিয়া নাই, পঢ়াৰ সুবিধা দিয়া নাই, মাদ্ৰাছা ভাঙিছে, ঈদগাহ ভাঙিছে, সকলো ধৰণৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে। আৰু পুনৰ চৰকাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে, যদিহে ৰাজ্য চৰকাৰে এই অমানৱীয় উচ্ছেদ বন্ধ নকৰে তেন্তে বন্ধ কৰি দিয়া হ'ব ৰাজ্যৰ সকলো ৰেলপথ, ঘাইপথ। হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব। আৰু এই ভূমি যদি আমাক নিদিয়ে, দিল্লীত আন্দোলন কৰিছোঁ, দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম। আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত। আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল, আজি এওঁলোকৰ কেছ চলি আছে, কোৰ্টত কেছ চলি আছে। जिसका कोई केस नहीं है, जिसका हाई कोर्ट में केस चल रहा है, जिसका सुप्रीम कोर्ट में केस चल रहा है, रातों रात बोल दिया कि बांग्लादेशी को हम लूटबैक करेंगे। आप लोग यहाँ पे फोटो देखिए, बहुत সর্বভারতীয় পর্যায়ত কেন্দ্ৰীয় চৰকাৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব। আৰু এই ভূমি যদি আমাক নিদিয়ে, দিল্লীত আন্দোলন কৰিছোঁ, দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম। আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত। আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল, আজি এওঁলোকৰ কেছ চলি আছে, কোৰ্টত কেছ চলি আছে। সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব। আৰু এই ভূমি যদি আমাক নিদিয়ে, দিল্লীত আন্দোলন কৰিছোঁ, দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম। আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত। আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল, আজি এওঁলোকৰ কেছ চলি আছে, কোৰ্টত কেছ চলি আছে। সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব। আৰু এই